এখন গাড়ী চাব পাৰে আপোনালোকে অশোক লিলেণ্ডৰ গাড়ী 18-15 গুৱাহাটী অসমত আছে 2023 12.5 টন পাছিং দাম মাত্ৰ ৰখা হৈছে 17,70,000 টকা এইখন গাড়ী অসম গুৱাহাটীত আছে ইয়াত নম্বৰটো চাইছে NL নম্বৰ यानी অকশ্যনৰ পৰা মানে এখন কিনি অনা গাড়ী হয় ইয়াৰ হিন্দী ভিডিঅ'টো আপোনালোকে যিটো অতৰাবত চাব পাৰে তো অসম এণ্ট্ৰি মানে গুৱাহাটী এণ্ট্ৰি যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ খৰচাটো বেলেগ হ'ব বাকী NOC আপোনাক উঠাই দিয়া যাব তাৰ বাবে চিন্তা কৰিব নালাগে ফাইনেন্সৰ সুবিধা আছে ফাইনেন্স মোটামুটি আপোনাৰ ধৰি লওক 3 লাখ বা 4 লাখ টকা ডিপি দিব লাগিব আৰু যাৰ সিভিল স্ক'ৰ 850ৰ ওপৰত বা 800ৰ ওচৰা-ওচৰি তেতিয়াহ'লে ডিপি কম দিলেও হ'ব আৰু কোনোবাই যদি বিচাৰে দাদা ফুল ফাণ্ডিং হ'ব নে নাই এইটো প্ৰশ্নৰ উত্তৰ এটাই দাদা আপুনি প্ৰথমে সিভিল স্ক'ৰ 950 লৈ আনক যেনেকৈ আপোনালোকে MBBS পঢ়িব হ'লে ডক্টৰ মানে কি লাগে হাই ছেকেণ্ডেৰীত কিমান লাগে পাৰ্চেণ্টেজ মোটামুটি 90% লাগে ঠিক সেইদৰে আপোনালোকে এইটোৱে ধৰি লওক যে আপোনাক ফুল ফাণ্ডিং লাগে বহুতে কয় দাদা মই 1 টকাও নাই মই গোটেইটো গাড়ী ল'ম 950 সিভিল লৈ আনক চাওঁ আৰু সেইটোতো আপোনালোকৰ হাতত খুব কমটি মানুহে থাকিব তো এয়া চাওক আপোনালোকৰ ভিতৰৰ ছাইডটো চাব পাৰে ভিতৰৰ পিনে চাওক 950 সিভিল যাৰ আছে তেওঁলোকে মোটামুটি 0 ডাউন পে'মেণ্টত গাড়ী হোৱাৰ চান্স আছে একেবাৰে 100% বুলি কৈ নিদিওঁ আছে চান্স 950 লাগিব সিভিল আৰু যাৰ সিভিল স্ক'ৰ 700ৰ তলত মিছামিছি ফোন নকৰিব আৰু গাড়ীত মাথা মাৰিও লাভ নাই তেওঁক ফাণ্ডিং নকৰে তো এইখন চাব পাৰে 22 ফুট লম্বা ডেফ ফিউল টেংক টায়াৰ কণ্ডিশ্যন ইমান ভাল নহয় এভাৰেজ টায়াৰ চাব পাৰে বাকী টায়াৰৰ কাৰণে আপোনাক কথা পাতিব লাগিব অনাৰৰ লগত যে টায়াৰৰ ব্যৱস্থাটো কি কৰা হ'ব বাকী দামটো মই যিমানখিনি জানো মোক যিটো দাম কৈছে মই সেই দামটোৱে কৈছোঁ বাকী বাৰ্গেনিং নেগচিয়েশ্যন কোনো ফোনত নহ'ব সেইটো হ'ব আপোনাৰ অফিচত হ'ব এবাৰ ফ্ল'ৰটো দেখুৱাই দিওঁ 12.5 টন পাছিং গুৱাহাটীত আছে 18-15 অশোক লিলেণ্ড এইখন যি আছে আপোনাৰ সন্মুখতে আছে ডাউন পে'মেণ্ট কিন্তু কোনোবা যদি কয় 1 লাখ টকা ডাউন পে'মেণ্ট দিম তেতিয়াহ'লে আপুনি সিভিল স্ক'ৰ ভাল আনক 4-5খনমান গাড়ীৰ মালিক হ'ব লাগিব সিমানখিনি ক্ৰাইটেৰিয়া ফুলফিল হ'লেও হ'ব আচলতে কি ডাঙৰ গাড়ী যদি মানুহে কিনিব বিচাৰে অলপ ডাউন পে'মেণ্টটো বেছি দিলে ভাল হয় তো এইখন গাড়ী যিমানখিনি পাৰোঁ মই আপোনাক দেখাই আছোঁ 22 ফুট লম্বা মই অলপ কথাবোৰ অলপ খাৰাংখাচকৈ কওঁ বহুতে হয়তো ক'ব পাৰে যে কমটি টকাত ওলাই যাব ইমানখিনি আপুনি দিয়ক হৈ যাব নহয় এইবোৰ চব মিছা কথা ফাইল 1 মাহ 2 মাহ লটকি থাকিব আপোনাৰ জেনুইন কাগজ দিয়ক সিভিল ৰিপৰ্ট ভাল দিয়ক আপোনাৰ মোটামুটি এসপ্তাহত গাড়ী হৈ যাব নহ'লে আপোনাৰ সেইটো আশাত দাদা 50,000 টকা দিম দাদা হৈ যাব দাদা একো লাভ নাই যেনে বেলেগ চেনেলবোৰ চাই আপোনালোকে গাড়ী বাইকৰ দামত গাড়ী পায় সঁচাকৈ পায় জানো চাওক আপোনালোকে গৈ পিনে কি হয় এইবোৰ জাষ্ট আপোনালোকে ভিডিঅ'টো চাই অলপ মনোৰঞ্জন কৰিব পাৰে তাৰ বাহিৰে একো নাই ভাল লাগে আৰু বেলেগ কথা একো নাই যে মানুহজনে ভালকৈ কৈছে ভিডিঅ'টো ভাল কথাই কৈছে মোৰ মনটো ভাল লাগিল কাঢ়াকৈ ক'লে মনটো বেয়া লাগে এই চাওক গাড়ীৰ যিটো আছে প্ৰাইচ 17,70,000 টকা হিন্দী ভিডিঅ'টো মই বনাইছোঁ তাত চাব পাৰে 18-15 2023 কণ্টেক্ট নম্বৰ আছে অহাৰ আগতে ফোন কৰিব